নমস্কাৰ ফ্ৰেণ্ডছ, আপোনাক সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে এন্ট্ৰি অফ দাণ্ডিকুটিৰ। আৰু ফ্ৰেণ্ডছ, আজি মই আছোঁ 13 ছেক্টৰত দাণ্ডিকুটিৰ, যিটো মহাত্মা গান্ধীৰ গোটেই জীৱনৰাজি বৰ্ণিত আছে। সেইটো জেগাতে দাণ্ডিকুটিৰতে মই আজি সপৰিয়ালে ওলাই আহিছোঁ। আৰু ওলাই আহি আকৌ এটা আজি নতুন মটোব্লগ কৰিব আজি চেষ্টা কৰিছোঁ। আৰু আগলৈ চাওক, আমাৰ আয়ানক আৰু ফেমিলি বহি আছে আৰু ধুনীয়া ফুল ফুলি আছে। লগতে এয়া চাওক কিমান ধুনীয়া মৃদু বতাহ চলি আছে। আৰু আপোনাৰ এই এৰিয়াটো আপোনাৰ ডিউন বনাই থৈ দিছে, যিটো সৰু সৰু পাহাৰ। আৰু ইয়াতে পাহাৰৰ যিটো ডিউনৰ ওপৰত ধুনীয়াকৈ ঘাঁহৰ প্ৰলেপ দি ৰাখিছে। আৰু ইয়াত আপোনাৰ ধুনীয়া আপোনাৰ গছ গছনি, ডেক'ৰেশ্যন, হেচ লাইন, ফুলৰ লাইন, এনেকৈ ডাঙৰ ডাঙৰ টাবত ইয়াত এনেকৈ আপোনাৰ ডেক'ৰেশ্যন কৰি থৈছে। আৰু চাওক এৰিয়াটো কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এয়া এটা স্পেচিয়েলি ফৰ উইথ চিলড্ৰেনছ, উইথ লাভাৰ্ছ, উইথ পেৰেণ্টছ, উইথ ৰিলেটিভছ, এটা ধুনীয়া পৰিৱেশ এনেকৈ। আৰু আগলৈ আছে দাণ্ডিকুটিৰ, যিটো মহাত্মা গান্ধীৰ গোটেই জীৱনৰাজি সেই দাণ্ডিকুটিৰ ভিতৰতে বৰ্ণিত আছে। আমি তাত গৈ ছবিৰ ৰূপত বা ভিডিঅ'গ্ৰাফি, মানে যিটো ভিডিঅ' মানে টিভি যোগে যাব পাৰি। গোটেইখিনি এটা শান্তিৰ পৰিৱেশৰ মাজত বেলেগ বেলেগ লেংগুৱেজত আমি চাব পাৰোঁ, হিন্দী, ইংলিছ, গুজৰাটী, এনেকৈ ভালেখিনি ভাষাত ভিতৰত গৈ আপোনাৰ উইথ গাইড আমি এটা ধুনীয়া পৰিৱেশ চাব পাৰোঁ বা মহাত্মা গান্ধীৰ জীৱনৰাজি আমি অধ্যয়ন কৰিব পাৰোঁ। আগলৈ দেখিছে এটা গম্বুট নিচিনাকৈ নিমখ ৰঙৰ এয়া দাণ্ডিকুটিৰ আপোনালোকে দেখা পাইছে। আৰু টাইম টু টাইম একচুৱেলি এয়া আপোনাৰ অ'পেন হয়, তাত টাইম শ্বিডিউল থাকে, টাইম শ্বিডিউল মতে। আৰু আগলৈ মই যদি অলপ জুম কৰি দেখুৱাওঁ, আগলৈ আপোনালোকে দেখিছে গৰুডা লীলা 5 ষ্টাৰ হোটেল হয়। এই গান্ধীনগৰ যিটো ছেক্টৰৰ মাজত একমাত্ৰ 5 ষ্টাৰ হোটেল, যিটো দাণ্ডিকুটিৰ তাৰ অপজিট ছাইডত আছে। আৰু আগলৈ যদি আমি চাওঁ, এয়া যিটো ডাঙৰকৈ আপোনালোকে দেখিছে ওখ খুঁটা, আৰু ওপৰতে টাৰ্বাইন সদৃশ দুটা পাংখা আছে, পাংখা নুঘূৰে, এনে দি থৈছে টাৰ্বাইন টাইপৰ। সেইটোৱে হৈছে যিটো মহাত্মা এক্সিবিশ্যন নাইবা মহাত্মা মিউজিয়াম বুলি ক'ব পাৰি। আৰু এই মিউজিয়ামৰ ভিতৰত কি হয়, ডাঙৰ ডাঙৰ যেতিয়া ফৰেন ডেলিগেটছ আহে, তাৰ ভিতৰত আপোনাৰ মিটিং হয়। তাৰপিছত এটা ধুনীয়া পৰিৱেশ। আৰু চব এই 13 ছেক্টৰতে এয়া অৱস্থিত। এই 13 ছেক্টৰতে এনেকৈ আপোনালোকে মহাত্মা মিউজিয়াম আগলৈ যিটো দেখিছে, আৰু ইয়াতে ওপৰলৈ যাব পাৰি, যিটো দাণ্ডিকুটিৰ ভিতৰলৈ সোমোৱা এয়া এণ্ট্ৰি। এটা বেলেগ বেলেগ দিশৰ পৰা, 4 দিশৰ পৰা এণ্ট্ৰি কৰিব পাৰি, এটা এণ্ট্ৰি পইণ্ট এয়া। আৰু আগলৈ দাণ্ডিকুটিৰ, আৰু তাৰ পিছপিনে দ্য লীলা 5 ষ্টাৰ হোটেল। আৰু আগলৈ দেখিছে ধুনীয়াকৈ পানীৰ ফাউণ্টেইন। বৰ্তমান পানী নাই, চাফ চাফাই ৰিজনত এয়া বা ৰিপেয়াৰিং কনষ্ট্ৰাকশ্যন চলি আছে, তাৰ কাৰণে এনেকৈ পানী নাই বৰ্তমান। আৰু আমাৰ আয়ানক আছে, দেখিছে আয়ানক হাই হেল্ল' ক, হাই হেল্ল'। গুড। আমাৰ ফেমিলি আছে। আৰু এনেকৈ ইয়াত আপোনাৰ লোকেল ডেকা গাভৰু সকলোৱে আহি ইয়াত এটা মনোমোহা এটা পৰিৱেশ দৃশ্য উপভোগ কৰিছে। সেয়া দেখিছে কিমান ধুনীয়া পৰিৱেশ। ৱাও, ভেৰি নাইচ, ভেৰি বিউটিফুল। আৰু ইয়াত বতৰ অনুপাতে ইয়াত মৃদু বতাহ চলি আছে। যদি আপোনালোকে অনুভৱ কৰা নাই, মই অনুভৱ কৰি আছোঁ চক। আৰু এনেকৈ যিমান এই আপোনাৰ দাণ্ডিকুটিৰ গম্বুট সদৃশ সেয়া ডাঙৰ, ইমান চাৰিওপিনে এনেকৈ ফাউণ্টেইন বনাই থৈ দিছে চব। আৰু এলেকাটো এটা শান্তিৰ পৰিৱেশ। 13 ছেক্টৰতে অৱস্থিত এয়া 13 ছেক্টৰ। এনেকৈ ফুলৰ
চাৰিওপিনে এনেকৈ বগা 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 ফুল ফুলি আছে বহিবৰ কাৰণে আৰু এটা ধুনীয়া পৰিৱেশ কি ক'ম আৰু আমি আহিছোঁ ভাল লাগিছে আৰু আপোনালোকেও যদি আপোনাৰ গুজৰাট আহে নিশ্চয় দাণ্ডিকুটিৰ ভিজিট কৰিব এটা ধুনীয়া আপোনাৰ পৰিৱেশ লগতে আপোনাৰ পৰম পূজনীয় মহাত্মা গান্ধীৰ জীৱনৰাজি আমি অধ্যয়ন কৰিব পাৰোঁ চাওক আৰু ফ্ৰেণ্ডছ এতিয়া আমি তলৰ ভাগত যাওঁ ওপৰ ভাগত আমি আছোঁ আপোনালোকে দেখিছে আৰু এতিয়া তলৰ ভাগত গৈ যিটো চাৰাউণ্ডিং এৰিয়া এই দাণ্ডিকুটি ইয়াৰ বেলেগ বেলেগ আপোনাৰ কেটেগৰী আছে ভিতৰত এই দাণ্ডিকুটিৰ ভিতৰত সোমাব পাৰি আৰু আজি সোমাই নাযাওঁ অলৰেডি আমি একবাৰ পৰিদৰ্শন কৰিলোঁ ভিতৰত গৈ আজি এই বাহিৰত ভাগত বেলেগ বেলেগ আপোনাৰ সৰু সৰু দোকান তোমাৰ আছে বুক ষ্টল টি ষ্টল খোৱা বোৱা ছেকশ্যন কাপোৰ কানি চব এনেকুৱা আপোনালোকে ষ্টল ইয়াত দেখা পাব এনেকৈ চব গোটেইকৈ যিটো আপোনালোকে ইয়াত দেখিছে এনেকৈ সৰু সৰু আপোনাৰ ৰুম বনাই থৈ দিছে ৰুমৰ ভিতৰত খোৱা বোৱাৰ পৰা ধৰি এভৰিথিং আপোনাৰ বুক ষ্টল আৰু কি ক'ম চব কাপোৰ কানি যিটো ট্ৰেডিশ্যনেলি অল অভাৰ ইণ্ডিয়া আপোনাৰ আছে ইয়াত আমি চাব পাৰোঁ তো চব এনেকৈ আমাৰ বল আৰু এনেকৈ দেখিছে এনেকৈ সৰু সৰুকৈ আপোনাৰ বেলেগ বেলেগ কেটেগৰীৰ আপোনালোকে খোৱা বোৱা বা ধৰি কিতাপ বা ট্ৰেডিশ্যনেল কাপোৰ ভালেখিনি এনেকৈ ইয়াত বন্দবস্ত আছে আৰু লগতে যিটো কনভিনিয়েন্স চেণ্টাৰ ইয়াত আছে আপোনাৰ লেট্ৰিন বাথৰুম এভৰিথিং ইয়াত ফ্ৰী অফ কষ্ট আহি ইয়াত উপলব্ধ গোটেইখিনি এনেকৈ চব আৰু এয়া হৈছে যিটো দাণ্ডিকুটিৰ ভিতৰত মিউজিয়াম এয়া এক্সিট পইণ্ট হয় দুটা পইণ্ট আছে ভিতৰত যাবৰ কাৰণে আৰু এয়া এক্সিট দেখিছে এয়া হৈছে তো চক আৰু এনেকৈ আমি ঘূৰি আছোঁ সপৰিয়ালে আজি এটা ধুনীয়া এটা পৰিৱেশ আগলৈ হোটেল আছে খালী পৰি আছে আৰু চক বহুত এটা ধুনীয়া পৰিৱেশ বাহিৰ ভাগৰ যিটো গাড়ী চলি আছে বাহিৰ ভাগলৈ আৰু এনেকৈ ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে আজি 13 ছেক্টৰত অৱস্থিত এয়া দাণ্ডিকুটিৰ আৰু এই দাণ্ডিকুটিৰ ভিতৰতে আমি মহাত্মা গান্ধীৰ গোটেই জীৱনৰাজি অধ্যয়ন কৰিব পাৰি আৰু আমি নিজৰ জীৱনত তাক আঁকোৱালি লৈ আমি এটা শান্তিৰ পৃথিৱী শান্তিৰ জগত গঢ়িব পাৰোঁ তাৰ আমি কামনা কৰিব পাৰোঁ তো চব কিমান ধুনীয়াকৈ এয়া কনষ্ট্ৰাকশ্যনটো কৰি থৈছে আপোনাৰ গান্ধীনগৰত আৰু এনেকৈ ফুল আপোনাৰ প্লান্টেশ্যন কৰা আছে আৰু এনেকৈ আপোনাৰ গেট আছে এণ্ট্ৰি এক্সিট পইণ্ট বেলেগ বেলেগ 6টা গেট আছে আৰু আগলৈ 6 নম্বৰ গেট আপোনালোকে দেখিছে আৰু দেখি এনেকৈ বেলেগ বেলেগ খোৱা বোৱা ছেকশ্যন চব আছে আমি ইয়াত পাব পাৰোঁ তো এয়া হৈছে দাণ্ডিকুটিৰ আপোনালোকে দেখিছে এয়া টেম্পৰেৰী এক্সিবিট তো এনেকৈ ফ্ৰেণ্ডছ মই বৰ্তমান বাহিৰত আহিলোঁ দাণ্ডিকুটিৰ পৰা দাণ্ডিকুটিৰ আৰু আগলৈ দা লীলা হোটেল আৰু আগলৈ মহাত্মা মিউজিয়াম কনভেনশ্যনেল চেণ্টাৰ আৰু এই ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে আৰু আপোনালোকে যদি কোনোবা গুজৰাট আহে নিশ্চয় গান্ধীনগৰ আহিব আৰু এই 13 ছেক্টৰত অৱস্থিত এই মহাত্মা মন্দিৰ দাণ্ডিকুটিৰ নিশ্চয় দৰ্শন কৰিব তো এটা ভাল লগা পৰিৱেশ তো আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই টাটা বাই বাই